কৃষ্ণ বন্ধনৰ পৰা মুকলি হৈ থাকিব পৰা কাৰণটো বুজিব পাৰি ব্যাসদেৱে 18 নম্বৰ ভাগী মহাপুৰাণ ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে আৰু তাকেই সংসাৰিক কৰি কৃপা প্ৰচাৰিলা শুকে। অভিশপ্ত ৰাজা পৰীক্ষিতৰ অপৰাধ কৰ্মৰ পৰা মুকলি হ'ব পৰা উপায়টো কেৱল যে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ আৰু এই বস্তু যে কেৱল শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন, এইবাবেই শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে। কাৰণ হ'ল সংসাৰিক কৰি কৃপা প্ৰচাৰিলা শুকে। সংসাৰী জীৱ, ৰজা পৰীক্ষিতৰো পত্নী আছে, ৰজা পৰীক্ষিতৰো পুত্ৰ আছে, তেওঁ সংসাৰী আৰু কলিত আপুনি আমি সমস্ত জনায়ো সংসাৰী জীৱ। আমাৰো পিতৃ আছে, মাতৃ আছে, পুত্ৰ আছে, ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল আমাৰো আছে। গতিকে ৰজা পৰীক্ষিতে ভাগৱত 7 দিন 7 ৰাতি শ্ৰৱণ কৰি এই সংসাৰৰ পৰা তৰিব পাৰিল। তদনুৰূপ আমিও সংসাৰী জীৱ হৈও এই ভাগৱত কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে তৰিব পাৰিম। এয়া শাস্ত্ৰসন্মতে ধ্ৰুৱ সত্য। কিন্তু শুনিব লাগিব কেনেকৈ? চাবোন দুখৰ ঘঁহিব লাগিব কেনেকৈ? আগৰ দিনত চাবোন ঘঁহা এটা উপায় আছিল, আপোনালোকে জানে নে নাজানে আমি নাজানো। আৰু এতিয়া চাবোন দুখৰে বৰ বেছি দিন নাযায় গা ধুওঁতে এটা পৰিয়ালত। কিন্তু আগতে চাবোন দুখৰ অলপ দিন যায়। কিয়? কাৰণ আগতে এটা গান আছিল চাবোন ঘঁহি ঘঁহি গা ধোৱা। সেই গানটো কি জানেনে? চাবোন দুখৰ ঘঁহোতে গানটো গায়, উলুইতৰে পানী যাবি অ বৈ। এই যিটো গান যে আছিল জ্যোতি সংগীত, সেই সংগীতটো গাই গাই চাবোন দুখৰ গাত ঘঁহি থাকে কাৰণে সেই সময়ত চাবোন দুখৰ অলপ দিন যায়। কিন্তু এতিয়া আমাৰ চাবোন ঘঁহোতে যিটো গান গোৱা হয় সেইটো হ'ল এই ৰাম্বা হো হো ৰাম্বা হো হো, এই গানটো গাই গায়। অৰ্থাৎ এনেকুৱা এটা ভংগীমাত চাবোন দুখৰ ব্যৱহাৰ কৰাৰ বাবে চাবোন দুখৰে বৰ বেছি দিন নাযায়। গতিকে এই চিন্তাটোক যদি আশ্ৰয় কৰোঁ তেতিয়াহ'লে বুজি পাম যে ভাগৱত শুনিম, ভাগৱত শুনিছোঁ, কিন্তু কেনেকৈ শুনিব লাগে বা কেনেকৈ শুনিছোঁ তাৰ উত্তৰ ভাগৱতৰ 1ম স্কন্ধৰ পদবন্ধত। 1ম স্কন্ধৰ 1ম পদৰ একেবাৰে শেষত যিভাগ উপদেশ আছে তাত লিপিবদ্ধ হৈ আছে। অ ৰামে শুনা সভা সদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত। সেই সভাসদবৰ্গ, ভাগৱত শুনিছা, ভাগৱত শুনিবলৈ ইচ্ছা কৰিছা, তেতিয়াহ'লে শুনা। কিন্তু কেনেকৈ শুনিবা, কি শুনিবা? উত্তৰ হৈছে পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। ইয়াৰ মহান তত্ত্বটো শুনা। কেনেকৈ? ৰাম হুয়ায়ে ক শৰণ যিজনে শুনৈ আক। এক শৰণীয়া হৈ যিজনে ভাগৱত কথা শুনিব, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। তেওঁ পৰম পদৰ গৰাকী হ'ব পাৰে। পৰম পদ কেইটা কি কি? শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, মোক্ষ বা নিৰ্বাণ। এই 5টা পদৰ গৰাকী তেওঁ অনায়াসে হ'ব পাৰে যদি এশৰণীয়া হৈ কৃষ্ণ কথা আমি শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ। দ্বিতীয়তে ক'লে পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। দ্বিতীয় পদটোৰ নাম হ'ল আত্যান্তিক সুখ। তৃতীয় পদটোৰ নাম হ'ল মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰি। এতিয়া এই তিনিওটা পৰম পদ আপোনাক আমাক প্ৰয়োজন হয় নে নহয়, এইটো প্ৰত্যেকজন কলিৰ মলমতী মনুষ্যৰ আমাৰ নিজৰ নিজৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব। আমাক যদি লাগে বুলি ভাবোঁ তেতিয়াহ'লে তেনেকৈ আমি জীৱন আগবঢ়াব লাগিব।
যদি আমি ভাবোঁ যে 4 দিনীয়া অনুষ্ঠান এভাগ পাতিছে এপাক সেৱা কৰি থৈ আহোঁ, সেইটো ব্যক্তিজনৰ নিজৰ কথা। গতিকে আমাৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব। গুৰুজনাই সুন্দৰভাৱে আমাক ভাগৱতৰ পদবন্ধে, ছবিচন্দে, লেছাৰী, দুলৰী, জোনা আদি সমস্তৰ মাধ্যমেৰে এই সুন্দৰ সুন্দৰ উপদেশেৰে আমাৰ জীৱন ধন্য কৰাৰ সুবিধাকণ গুৰুজনাই দি থৈ গৈছে। আৰু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত একেবাৰে সহজভাৱে কৈ থৈ গৈছে, অ ৰামে যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয়, ৰামে যোগাদিৰো ফলক পাৱয়। যিজনে কৃষ্ণ কথা বিচাৰিছিল, ভাবিছিল মনেৰে আৰু সুবিধাকণ পাই গ'ল সময়ত। কোনোবাই ভাবি আছিল বহুদিন ভাগৱত শুনিবলৈ পোৱা নাই, তেনেকুৱাতে কেইজনমান আজিৰ এই পবিত্ৰ বৰনামঘৰৰ সমাজৰ কেইজনমান বাপ আয়ে চিন্তা কৰিলে, হেৰা এই 2-3 দিনমান নামঘৰত নহ'লে ভাগৱতকে চৰ্চা কৰা হওক। এই বুলি ভাবিলে, ভবাৰ লগে লগে বাকীসকলেও সহায়ৰ হাত আগবঢ়ালে, উপদেশ দিলে, কায়িক মানসিকভাৱে হ'লেও সহায়ৰ হাত আগবঢ়ালে। আগবঢ়োৱাৰ লগে লগে এই কাৰ্যসূচীভাগে পৈণত এটা অৱস্থা লাভ কৰিলে, যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে। আহি পৰিল নিৰ্দিষ্ট দিনটো, লগে লগে নামঘৰত উপস্থিত হ'লোঁ, চাকি বন্তি ধূপ ধূনা আগবঢ়াই নামঘৰত আসনত বহি ল'লোঁ। ধৈৰ্য ধৰি ক্ষণেক থাকয়, আধা ঘণ্টাই হওক, 5 মিনিটেই হওক, 1 ঘণ্টাই হওক, ধৈৰ্য ধৰি যদি সেইকণ সময় বহিলোঁ, তেতিয়াহ'লে তাৰ পৰা লাভ কি হ'ব ব্যক্তিজনৰ? যত তীৰ্থ স্নান দান, এই 5 মিনিট সময় ভকতৰ সংগত ভাগৱত কৃষ্ণ কথা শুনাৰ আগত যত তীৰ্থ স্নান দান, যিমান তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি পুণ্যৰ গৰাকী হৈ আছিলোঁ, স্নান কৰি দান দক্ষিণাৰ মাধ্যমেৰে যিমান পুণ্যৰ গৰাকী হৈ আছিলোঁ, তাৰ পাছত দেৱ পিতৃ যজ্ঞ যাগ, দেৱতাৰ সেৱা কৰি পিতৃৰ শ্ৰাদ্ধ পিণ্ড কৰ্ম ছমহীয়া বছৰেকীয়া কৰি যি পুণ্য অৰ্জন কৰিছিলোঁ, পুত্ৰ হিচাপে, মাতৃ হিচাপে, পত্নী হিচাপে, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয়। কোনখিনি সময়ত? আজিৰ দৰে ভকতৰ সংগত 5 মিনিটমান সময় যদি ধৈৰ্য ধৰি কৃষ্ণ কথা একান্ত মনে শুনো, তেতিয়াহ'লে ইয়াৰ আগত যিমান পুণ্যৰ গৰাকী হৈছিলোঁ সেই কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰ মাধ্যমেৰে, তেতিয়াহ'লে গুৰুজন বস্তুৱে অজামিল উপাখ্যানত সিদ্ধান্ত দিছে, গো কোটি দানং গ্ৰহণেশ কাশী, মাগে প্ৰয়াগে যদি অল্পবাসী, সুমেৰু সমান সুবৰ্ণ দানং, ন তুল্যং গোবিন্দ নাম। গো কোটি দানং, 1 কোটি গৰু যদি ব্ৰাহ্মণক দেৱদান, ব্ৰাহ্মণক দান দিলোঁ, যিমান পুণ্যৰ গৰাকী হ'লোঁ। সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ সময়ত যদি কাশী, গংগা, গয়া, প্ৰয়াগ, বৃন্দাবন, মথুৰা এই তীৰ্থক্ষেত্ৰবিলাক ভ্ৰমণ কৰি সেই 15 দিনত যিমান পুণ্যৰ গৰাকী হ'লোঁ। সুমেৰু সমান সুবৰ্ণ দানং, সুমেৰু পৰ্বতটোৰ সমান সোণ দুখীয়া দৰিদ্ৰক দান দি যিমান পুণ্যৰ গৰাকী হ'লোঁ, ন তুল্যং তুলনা নহয়, ন তুল্যং তুলনা নহয় গোবিন্দ নাম। এবাৰ কৃষ্ণ বুলি তুমি যদি কায় বাক্য মনে ভাবিব পাৰা, তেতিয়াহ'লে সেই কৃষ্ণৰ নামৰ ৰেণুকণৰ সমানো সেই পুণ্য হ'ব নোৱাৰে। ইমান মহান কৃষ্ণস্তু ভগৱন্তৰ নাম, শ্ৰীমদ ভাগৱত দৰ্শন। এতিয়া আশ্ৰয় কৰিম নকৰিম সেইটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ বস্তু, ভাৱনাটো প্ৰত্যেকৰে নিজৰ। গতিকে আমি প্ৰত্যেকেই সেই ভাৱনা শাস্ত্ৰসন্মতে যদি আশ্ৰয় কৰোঁ,
নিশ্চিত ৰূপত আমাৰ সৰ্বতো প্ৰকাৰে মংগল সাধন হ'ব। আমি সবাৰো শ্ৰীচৰণত মংগলাচৰণ বিষয়ক কথাখিনি এনেধৰণে আগবঢ়াই দিয়া হৈছে আৰু নিশ্চিত ৰূপত কালিও হয়তো মাধুৰ্য বৰা বাপজনে এইখিনি কথা আপোনাসৱৰ আগত প্ৰকাশ কৰি গৈছে। গতিকে আমাক দায়িত্ব প্ৰদান কৰিছে যে পদবন্ধে যিখিনি পাঠ হ'ল সেই কথাখিনি অকণমান আগবঢ়াই দিবৰ বাবে। গতিকে বৰ্তমান পদবন্ধ চলি আছে তৃতীয় স্কন্ধ। প্ৰভু ভগৱন্তৰ কৃপাধন্য হৈ পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাৰ সৃষ্টি হ'ল আৰু পঞ্চভূত আশ্ৰয় কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে কেনেকৈ ভগৱন্তৰ আজ্ঞা শিৰোগত কৰি জীৱ সৃষ্টিৰ বাবে আগবাঢ়িছে সেই কথাখিনি, আৰু তাৰ পাছত আছে বৰাহৰূপী ভগৱানৰ পৃথিৱী উদ্ধাৰ, কেনেকৈ ভগৱন্ত পুৰুষে বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱীক উদ্ধাৰ কৰিছে। এইখিনি কথাতে বৰ্তমান দুইজনা পাঠাচাৰ্যই পাঠভাগ ৰাখিছে আৰু আমাকো উদ্যোক্তা মণ্ডলীয়ে সেই পদবন্ধে কথাখিনি আগবঢ়াবৰ বাবে আজ্ঞা কৰিছে। গতিকে আমিও লেচেৰি বুটলাৰ নিচিনাকৈ দুই এটি কথা আপোনাসৱৰ মাজত আগবঢ়াবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। হেৰা কোনবা উপায়ে ধৰ্ম ৰহিবে কোৱাবে, এহি মনে চিন্তি ৰহি আছে সেহি থানে। ও ৰামে পাছে কটু ক্ষণে আখি কৃষ্ণৰ কৃপাত চাৰি গোটা মুখ সন্তে সবে ভৈলা জাত। এনেকৈ পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাদেৱে ভাবি থাকোঁতেই ভগৱন্ত পুৰুষৰ কৃপাবশত চাৰিখন মুখৰ ব্ৰহ্মা হৈ গ'ল। এখনমুখীয়া ব্ৰহ্মা চাৰিখন মুখৰ ব্ৰহ্মা হ'ল আৰু সেই চাৰি মুখৰ জৰিয়তে এহি শুনি পুনৰপি বিদুৰে পুছন্ত, কোন মুখে কোন বেদ ব্ৰহ্মা সৃজিলন্ত, আনু সব মুখে জীৱা কৰিলা সৃজন, ইহাৰ উত্তৰ মুত কয়ুত পুধন। কুশাৰুৰ পুত্ৰ ভগৱন্তৰ পৰম ভকত মৈত্ৰেয়ৰ চৰণত বিদুৰৰ পুত্ৰ ব্যাসৰ পুত্ৰ মহাভক্ত বিদুৰে প্ৰশ্নভাগ আগবঢ়াই দিছে। হে মৈত্ৰেয় ঋষি, হে গুৰুদেৱ, তুমি মোক কোৱাচোন যে কোনখন মুখেৰে প্ৰজাপতি ব্ৰহ্মাদেৱে বেদ সৃষ্টি কৰিলে আৰু বাকীবিলাকনো কোনখন মুখেৰে সৃজন কৰিলে, আমি জানিব বিচৰা হৈছে। আৰু তেতিয়াই মৈত্ৰেয় বুলন্ত তাৰ শুনি উত্তৰ, জীৱা মুখে জীৱা সৃজিলন্ত সৃষ্টি কৰ। মৈত্ৰেয়ই কৈছে যে সেই বিদুৰ তুমি শুনা, কোনখন মুখেৰে কাক সৃজন কৰিলে তোমাক আমি কওঁ। ৰাম পূৰ্ব মুখেৰি ক যজুৰ্বেদ দক্ষিণত, পশ্চিমত সাম অথৰ্ব বেদ উত্তৰত। পূবফালে থকা মুখখনৰ দ্বাৰা ঋগ্বেদৰ সৃজন হ'ল, দক্ষিণফালে থকা
প্ৰজাপতি ব্ৰহ্মাদেৱৰ মুখৰ পৰা যজুৰ্বেদৰ সৃষ্টি হৈছে। পশ্চিম ফালে থকা মুখখনৰ পৰা সামবেদৰ সৃষ্টি হৈছে আৰু উত্তৰ ফালে থকা মুখখনৰ পৰা অথৰ্ববেদৰ সৃষ্টি হৈছে। ওয়েহি চাৰি মুখে স্ৰজিলন্ত চাৰি বেদ উপবেদ ইহাতে বুজিবা কৰি ভেদ। ভাৰত পুৰাণ আদি শাস্ত্ৰ অপৰ্যন্ত আকপুনু সমস্ত মুখত স্ৰজিলন্ত। আৰু ইয়াৰ পাছত এনেকৈ উপবেদবিলাকৰ সৃজন হৈছে। ভাৰত পুৰাণ আদি শাস্ত্ৰ পৰ্যন্ত এনেকৈ ব্ৰহ্মাদেৱৰ মুখৰ পৰা ক্ৰম অনুসাৰে সৃজন হৈছে। সেই বিদুৰ তুমি মনত ৰাখিবা। ইয়াৰ এটা সদ উত্তৰ দিয়া নাই, মাত্ৰ গুৰুজনাই কৈছে এনেকৈয়ে সমস্ত মুখত বাকীখিনি সৃজন হৈছে। ও তপ শৌচ দায়া সত্য ধৰ্মৰ চৰণ আকুশবে মুখে স্ৰজিলন্ত তেতিক্ষণ। তাৰ পাছত ধৰ্মৰ চাৰি চৰণ তপ শৌচ দায়া সত্য, এই চাৰি চৰণ তাৰ পাছত প্ৰজাপতি ব্ৰহ্মাদেৱে এনেকৈ মুখৰ পৰাই সৃজন কৰিছে। ও ৰাম অনুক্ৰমে আশ্ৰম স্ৰজিলা তেতিক্ষণ। এ ৰাম অনুক্ৰমে আশ্ৰম স্ৰজিলা প্ৰজাপতি ব্ৰহ্মচাৰী আৰু গৃহী বানপ্ৰস্থযতি। এহি মতে স্ৰজিলা বেদৰ ছন্দস্বয় আনু আনু সৃষ্টি উপজাইলা কৃপাময়। দেখিলন্ত তভু সৃষ্টি নহিকে বন্ধন চিন্তিবে লাগিলা প্ৰেমে কৰিয়া যতন। এনেকৈ অনুক্ৰমে চাৰি আশ্ৰম সৃজন কৰিছে প্ৰজাপতি ব্ৰহ্মাদেৱে। ব্ৰহ্মচাৰী, গৃহস্থী, বানপন্থী এনেধৰণে চাৰি আশ্ৰমৰ সৃজন কৰিলে। তাৰ পাছতে আনু আনু সৃষ্টি উপজাইলা কৃপাময় দেখিলন্ত তভু সৃষ্টি নহিকে বন্ধন চিন্তিবে লাগিলা প্ৰেমে কৰিয়া যতন। তাৰ পাছত চিন্তা কৰিছে যে আৰু কিছু কিছু সৃষ্টি কৰিবৰ থল আছে, এতিয়াও সৃষ্টিৰ সম্পূৰ্ণ হোৱা নাই। সেইকাৰণে ইয়াৰ পাছতনো কি সৃষ্টি কৰা হ'ব তাৰ বিষয়বস্তু তোমাক আমি কওঁ, সেই বিদুৰ তুমি শুনা। ৰাম হৰি হৰি ইটো বৰ ভৈল বিপৰ্যয় কিবা সেইটো মূৰ ইটো সৃষ্টি নবাৰ হয়। মহাপৰাক্ৰমে স্ৰজিলো ঋষিগণ মই কায় বাক্য মনে কৰোঁ যতন। সৃষ্টি কৰিবৰ থলটো আছে, কিন্তু সৃষ্টি কৰাৰ শক্তিটো নাইকিয়া হৈ গৈছে। যিধৰণে এগৰাকী প্ৰকৃতিয়ে বিজ্ঞানসন্মতভাৱে ৪৫ৰ পৰা ৫৫ বছৰ বয়স পৰ্যন্ত সৃষ্টি কাৰ্যত নিজক আগবঢ়াই দিব পৰা শক্তিটো থাকে। তাৰ পাছত আইগৰাকী ঋতুমতী নহয় আৰু। প্ৰশ্নটো হ'ল শক্তিটো ক'লৈ গুচি যায়। প্ৰজাপতি ব্ৰহ্মাদেৱেও চিন্তা কৰিছে যে সৃষ্টি কৰিবলৈ আৰু দেখোন বহুত আছে, কিন্তু মই যদিও বহুত আছে বুলি জানিছোঁ, তথাপিতো দেখোন সৃষ্টি কৰিব পৰা শক্তিটো মোৰ নাইকিয়া হৈ হৈ গৈ আছে। কাৰণটো কি? চিন্তা কৰিছে কিবা হেতু মূৰ ইটো সৃষ্টি নবাৰ হয়। মহাপৰাক্ৰমে স্ৰজিলো ঋষিগণ মই কায় বাক্য মনে কৰোঁ যতন। তথাপি নবাৰহে প্ৰজা জানিলো সাক্ষাৎ ঈশ্বৰৰ দুখে আত কৰন্তে বিঘাত। ব্ৰহ্মাদেৱে চিন্তা কৰিছে
যে মই হয়তো ক'ৰবাত ঈশ্বৰৰ ওচৰত অপৰাধ কৰিলোঁ, যাৰ বাবে মই ভবাৰ ধৰণে ইচ্ছা কৰিলেও মই সৃষ্টি আৰু বঢ়াব পৰা নাই। ৰাম এহিমতে গুণী ব্ৰহ্মা আচন্ত তথায় পাছে কটু ক্ষণে এক পাইলন্ত উপায়। এনেকৈ ভাবি গুণি থাকোঁতে এটা উত্তৰ ওলাইছে, এটা উপায় ওলাইছে যেন অনুভৱ কৰিছে। ও জাতু স্ত্ৰী নতু স্ৰজুৱেহি সে কাৰণ নবাৰ হয় সৃষ্টি মূৰ তুষ্ট নোহে মন। এহি বিমৰিষ কৰি দেহকতে খনে কৰিলন্ত দুই ভাগ দেহাক আপোনে। উপায়টো কি পালে যে তেতিয়ালৈকে ব্ৰহ্মাদেৱে সৃজন কৰিছে কেৱল পুৰুষ তত্ত্বকহে। তেতিয়ালৈকে প্ৰজাপতি ব্ৰহ্মাই প্ৰকৃতিক সৃজন কৰা নাই। এই উত্তৰটো উলিয়াব পাৰি মনেৰে ভাবি ভাবি উপায়টো ওলালত তেওঁ কি কৰিছে, এহি বিমৰিষ কৰি দেহক তেখনে, তেতিয়াই দেহটোক কৰিলন্ত দুই ভাগ দেহাক আপোনে, শৰীৰটোক দুটা ভাগ কৰিলে। ও ৰামে তাত হন্তে স্ৰজিলে ক মৈথুনত নয় পৰম সুন্দৰ দুয়ো প্ৰকাশ কৰয়। বাম ভাগে জাত ভৈলা কন্যা সুবলিতা নাহি খুটি খুন সৰ্ব অংগে অনিন্দিতা। পৰম সুন্দৰ প্ৰকাশ হৈছে মৈথুনৰ ফলত এক তনয় বাওঁফালৰ পৰা সুন্দৰী এগৰাকী যুৱতীৰ জন্ম হ'ল। দুটা ভাগৰ বাওঁফালৰ ভাগটোৰ পৰা এগৰাকী সুন্দৰী যুৱতীৰ জন্ম হ'ল, যাক দেখিলেই কামভাৱ উদ্ৰেক হৈ যায়। তাৰ পাছত সোঁফালে ও দক্ষিণত উপজিলা পুত্ৰ শোভনয় দেখিয়া ব্ৰহ্মাৰ ভৈলা আনন্দ হৃদয়। তেতিক্ষণে থৈলন্ত দুই হানু বিধি নাম স্বয়ম্ভুৱ মনু শতৰূপা অনুপাম। বাওঁফালৰ পৰা যিগৰাকী কন্যাৰ জন্ম হৈছিল তেওঁৰ নাম হ'ল শতৰূপা, ব্ৰহ্মাদেৱে নাম ৰাখিলে। আৰু সোঁফালে যিজন পুত্ৰৰ জন্ম হ'ল তেওঁৰ নাম ৰাখিলে স্বয়ম্ভুৱ মনু। ৰাম স্বামী কৰি শতৰূপা মনুকে বৰিলা পাছে দুয়ো মিলি প্ৰজা স্ৰজিবাক লৈলা। তাৰ পাছত শতৰূপাই স্বয়ম্ভুৱ মনুকে স্বামীবৰণ কৰিছে আৰু দুইজন পতি পত্নীয়ে প্ৰজা সৃষ্টিৰ বাবে পিতৃ ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি আগবাঢ়িছে। ও ৰামে স্বয়ম্ভুৱে শতৰূপা দেৱীৰ গৰ্ভত জন্মাইলন্ত পুত্ৰ দুই আতি অভিমত। প্ৰথম পুত্ৰৰ নাম থৈলা প্ৰিয়ব্ৰত কনিষ্ঠ উত্তান পাদ বৈৰত শকত। আকুতি প্ৰসূতি দেৱসূতি নামে খ্যাত পৰম সুন্দৰী তিনি কন্যা ভৈলা জাত। এনেকৈ স্বয়ম্ভুৱ মনুৰ ঔৰসত শতৰূপাৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্ম হৈছে, নাম প্ৰিয়ব্ৰত। তাৰ পাছতে আৰু এটি পুত্ৰ সন্তান জন্ম হৈছে, নাম উত্তানপাদ। আৰু তিনিগৰাকী কন্যাৰ জন্ম হৈছে, নাম আকুতি প্ৰসূতি আৰু দেৱহূতি। তাৰ পাছত ও ৰুচি প্ৰজাপতি আকুতি বিহাদিলা কৰ্দম ৰিখিত দেৱহূতি কৱৰ্পিলা। ব্ৰহ্মপুত্ৰ দক্ষত প্ৰসূতি নিবেদিলা যাহাৰ সন্তানে ইটো জগত ভৰিলা। তাৰ পাছত
ৰুচি নামৰ প্ৰজাপতি আকুতি নামৰ কন্যাগৰাকীক বিয়া দিছে। কৰ্দম ঋষিৰ লগত দেৱহূতিক বিয়া দিছে আৰু দক্ষ প্ৰজাপতিৰ লগত প্ৰসূতিক বিয়া দিছে। আৰু এনেকৈয়ে দক্ষ প্ৰজাপতিৰ ঔৰসত প্ৰসূতি নামৰ পত্নীগৰাকীৰ গৰ্ভত যাহাৰ সন্তানে ইটো জগত ভৰিলা। এনেকৈ জগত মানুহেৰে ভৰপূৰ হৈ গ'ল।